নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 27 ডিসেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মাত্ৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান দিল্লীৰ এমছত শেষ নিশ্বাস ত্যাগ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আজি যোৱাকালি ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ এমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল ডক্টৰ সিঙক আৰু কেই মুহূৰ্তমানৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গান্ধী পৰিয়ালৰ জোৱাই ৰবাৰ্ট বাৰ্ডাই ইনষ্টাগ্ৰামত দিয়ে এই দুখবৰটো দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল ডক্টৰ সিং ৰাজ্যসভাৰ বিৰোধী দলৰ পতাখনতো বহিছিল ডক্টৰ মনমোহন সিং আনহাতে ৰাজ্যসভাত অসমৰ সদস্য হিচাপে আছিল ডক্টৰ মনমোহন সিং নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল ডক্টৰ সিং হাজাৰ হাজাৰ পদপথৰ ব্যৱসায়ীলৈ এটা ভাল খবৰ নৱবৰ্ষৰ প্ৰাক্ষণত পদপথৰ ব্যৱসায়ীক ভাল খবৰ দিলে এবাৰ চৰকাৰে জানুৱাৰীৰ প্ৰথম সপ্তাহতে বিশেষ উপহাৰ পাব পদপথৰ ব্যৱসায়ীয়ে এক বিশেষ স্থানত ব্যৱসায়ী কৰিবলৈ চৰকাৰে বনাই দিব দোকান গুৱাহাটীৰ ভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব 81টা টাউন ভেণ্ডিং জোন প্ৰথম পৰ্যায়ত 10টা ভেণ্ডিং জোন মুকলি কৰিব চৰকাৰে আৰু 27000 পদপথৰ ব্যৱসায়ীক লাভান্বিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ পদপথৰ ভিৰ কমোৱা অন্যতম লক্ষ্যৰে এই পদক্ষেপ জিএমচিৰ সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে এনআৰচি ডিভোটৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে হাৰাশাস্তি ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহুৱা নাই হিমন্ত বিশ্ব শৰ্মাক মাদ্ৰাছা ঘৰ ভাঙি সংখ্যালঘুক অত্যাচাৰ কৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হুংকাৰ ৰামচুৰ বিজেপি তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আমি এসময়ত বহুত কষ্ট কৰি এখন মঞ্চ তৈয়াৰ কৰিছিলো সেই মঞ্চলৈ হায়াৰ কৰি অনা লোক মুখ্যমন্ত্ৰী হল পুৰণি বিজেপি নেতা কৰ্মীক এলাগি কৰি পেলালে এইসকলে এজন এজনকৈ সকলো পুৰণি বিজেপিক বঞ্চিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা শিৱসাগৰ বকতাত এখন সভাত ৰাজেন গোহাঁই এই মন্তব্য পূৰ্বে এনেদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল ৰাজেন গোহাঁই বিজেপি তথা মুখ্যমন্ত্ৰীক লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই বিস্ফোৰণ তৃতীয় চতুৰ্থ বৰ্গৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহত ঘোষণা হ'ব এডিআৰইৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল কেইবাটাও ৱেবছাইটত প্ৰকাশ পাব এডিআৰইৰ ফলাফল প্ৰায় 18 লাখ পৰীক্ষাৰ্থীয়ে দিছিল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু 21টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল 14000 পদৰ বাবে পৰীক্ষা তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ বিপদত পৰিব মোদী চৰকাৰ 2025ৰ পূৰ্বে বিহাৰত হ'ব খেলা নীতিশ কুমাৰক এনডিএৰ পৰা অনাৰ যুঁজা আৰজেডিৰ নীতিশ কুমাৰে আৰজেডিত যোগদানৰ দাবী জ্যেষ্ঠ বিধায়কৰ তেজস্বী যাদৱেও দিলে সেউজ সংকেত এনডিএৰ লালু প্ৰসাদৰ সংগ লোৱাৰ সম্ভাৱনা 2025 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ লগাৰৰ ইংগিত আৰজেডিৰ মুখপাত্ৰ তথা বিধায়ক ভাই বীৰেন্দ্ৰৰ আনুষ্ঠানিক ঘোষণা ইয়া অসমবাসী সাৱধান হওক ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমলৈ হঠাৎ বৃদ্ধি পাইছে বাংলাদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে বহু বাংলাদেশী আহিছে অসমলৈ
বিজেপিয়ে 2023 আৰু 24 বৰ্ষত লাভ কৰিলে 2244 কোটি টকাৰ অনুদান গত বৰ্ষৰ তুলনাত বৰগণি 3 গুণ বৃদ্ধি 2023 আৰু 24 বিত্তীয় বৰ্ষত বিজেপিয়ে ব্যক্তি ট্ৰাষ্ট আৰু কৰ্পোৰেট গোষ্ঠীৰ পৰা প্ৰায় 2244 কোটি টকাৰ বৰঙণি লাভ কৰিছে যিটো 2022 আৰু 23 চনত লাভ কৰা অনুদানতকৈ 3 গুণ অধিক ইয়াৰ উপৰি 2023 আৰু 24 বৰ্ষত কংগ্ৰেছে 288.9 কোটি টকা লাভ কৰাৰ বিপৰীতে পূৰ্বৰ বছৰত 79.9 কোটি টকা লাভ কৰিছিল প্ৰেম প্ৰত্যাখ্যানৰ বাবে চুৰিকাঘাত কৰি যুৱতীক হত্যা কৰিলে দুটাকৈ সন্তানৰ পিতৃয়ে অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ স্মাৰ্ট সিটি পুলিচ অসমৰ গুৱাহাটীৰ লাজগেট এলেকাত বৃহস্পতিবাৰে এগৰাকী যুৱতীক নিঃসংগভাৱে চুৰিৰে আঘাত কৰি হত্যা কৰে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰে ভূপেন দাসে খবৰ অনুসৰি টেক্সিৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত দাসে গগৈক একাধিকবাৰ চুৰিৰে আঘাত কৰে ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়কৰ মূৰলৈ নিক্ষেপ কৰিলে কণী তাৰ পাছত কি হ'ল কৰ্ণাটকৰ বিজেপি বিধায়কৰ মূৰলৈ নিক্ষেপ কৰিলে কণী অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক মুনি ৰত্নৰক বুধবাৰে ৰাইজৰ কণী নিক্ষেপ কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উদযাপনত বিধায়কগৰাকীয়ে অংশগ্ৰহণ কৰাৰ সময়ত লক্ষ্মী দেৱী নগৰ অঞ্চলত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হিন্দু জাগৰণ মঞ্চৰ ৰুখত জমেটো পদপথত অপদস্থ কৰিলে সান্তা ক্লজৰ পোছাক পৰিহিত কৰ্মচাৰীক সমগ্ৰ দেশতে বৰদিন উৎসৱ অতি উলহ মালহেৰে উদযাপন হৈ গ'ল তাৰ মাজতে সংঘটিত এক ঘটনাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ বৰদিনৰ দিনা ইন্দোৰত হিন্দু জাগৰণ মঞ্চই সান্তা ক্লজৰ পোছাক পিন্ধি জমেটো ডেলিভাৰী কৰা এজন যুৱকৰ সান্তা ক্লজৰ পোছাক খুলিবলৈ বাধ্য কৰে আৰু যুৱকজনক তীব্ৰ ভৰ্ৎসনা কৰাৰ ঘটনা পোহৰলৈ আহিছে বৰ্তমান এই ঘটনাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বৰদিনৰ উলহ মালহৰ মাজতে ইন্দোৰকে ধৰি মধ্যপ্ৰদেশৰ হিন্দু জাগৰণ মঞ্চৰ লগতে অন্যান্য হিন্দু সংগঠনসমূহে বিভিন্ন সতৰ্কবাণী প্ৰদান কৰিছিল বুধবাৰে এই অঞ্চলকেইটাত জমেটোৰ কৰ্মচাৰীসকলে সান্তা ক্লজৰ পোছাকত ডেলিভাৰী দিবলৈ গৈছিল হিন্দু জাগৰণ মঞ্চৰ জিলা সমন্বয়ক সুমিত হৰদিয়াই সান্তা ক্লজ পোছাক পৰিহিত জমাটোৰ ডেলিভাৰী বয়জনক দেখি পথৰ কাষত ৰখাই ধমক দি সান্তাৰ পোছাকযোৰ ৰাজপথত পেলাই দিয়ে বংগ অসম আৰু ত্ৰিপুৰা বাংলাদেশৰ অংশ বাংলাদেশ এজন মন্ত্ৰীৰ দাবী বাংলাদেশত শ্বেখ হাছিনাক উৎখাতৰ পাছত বাংলাদেশত এতিয়াও স্থিৰতা নাই এতিয়া মহম্মদ ইউনুছৰ নেতৃত্বত ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে ভাৰত বিৰোধী বাক্যবান নিক্ষেপ কৰি আহিছে আৰু শেহতীয়া ঘটনাক্ৰম অনুসৰি ইউনুছৰ আন এজন মন্ত্ৰীয়ে ভাৰতৰ কিছু অংশ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছিল ইউনুছ চৰকাৰত উপদেষ্টা হিচাপে কৰ্মৰত মহফুজ আলমে ছ'চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে উত্তৰ পূব আৰু উত্তৰ ভাৰতৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক পাৰ্থক্যৰ আধাৰত বিসংগতি সৃষ্টি কৰাৰ চেষ্টা কৰিছিল পিছত তেওঁ পশ্চিমবংগ ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ হিচাপে দেখুওৱা এখন বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হয়